বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। হাতীটা বিধানসভা সমষ্টিৰ পৰা কৰ্তন কৰা হ'ব লাখ লাখ ভোটাৰৰ নাম। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰচিছে ভয়ংকৰ ষড়যন্ত্ৰ। ভয়ংকৰ অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আপোনালোকক সকলোকে কৈছিলো যে আপোনালোকে ভোটাৰ তালিকাৰ কি কয় যেটো ৰিভিজন চলি আছে সেটোত ইম্পৰ্টেন্স দিয়ক, আটাইতকৈ বেছি ইম্পৰ্টেন্স দিয়ক। আৰু তেখেতে ক'লে যে এতিয়া আমাক 12 তাৰিখৰ ভিতৰত আপোনালোকৰ সকলো এমএলএ বিলাক এনেকৈ কৈছে, সকলো এমএলএ, সকলো ডিস্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে। সন্মুখত বিধানসভা নিৰ্বাচন। ইতিমধ্যে প্ৰতিটো দলতে নিৰ্বাচনক লৈ বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। দেৱাল অংকন কাৰ্যসূচীৰে বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। শাসক বিৰোধীৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। তাৰ মাজতে এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিস্ফোৰণ ঘটাইছে বিজেপিৰ বিৰুদ্ধে। একদম স্পষ্ট ভাষাত মই কথাখিনি শুনি আছো। সেইটো কি জানি 8:30 বা এনেকুৱা অকণমান ইফাল সিফাল হ'ব, সেই সময়খিনিত আমি শুনি আছো। পুৰা স্পষ্টকে তেখেতে কৈছে যে এতিয়ালৈকে কিয় তোমালোকে কামটো চিৰিয়াছলি লোৱা নাই। অখিল গগৈ উল্লেখ কৰা মতে বিজেপিক ভোট নিদিয়া ভোটাৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। 60টা বিধানসভা সমষ্টিৰ পৰা কৰ্তন কৰা হ'ব লাখ লাখ ভোটাৰৰ নাম। নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰচিছে ভয়ংকৰ ষড়যন্ত্ৰ। দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্স শুনা বুলি দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। বিজেপিৰ ভয়ংকৰ ষড়যন্ত্ৰ নিজ কাণেৰে শুনা বুলি দাবী বিধায়ক অখিল গগৈৰ। 12 তাৰিখৰ ভিতৰত নাম কৰ্তন কৰিবলগীয়া ভোটাৰৰ নাম বিচাৰিছে। 60টা বিধানসভা সমষ্টিৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এনেধৰণে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। তাৰপাছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে। মোৰ আজিও কাণত সেইটো বাজি আছে, যিটো কথাই সমগ্ৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নিশেষ কৰি পেলাব পাৰে। তেখেতে ক'লে যে এমএলএ বিলাকে, আমাৰ এমএলএ বিলাকে আৰু জিলা সভাপতি বিলাকে ভোটাৰৰ যিটো স্পেচিয়েল ৰিভিজন চলি আছে সেই ৰিভিজনটো ইম্পৰ্টেন্স নিদিয়াটো, ভালকে গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে, এনেকে বুলি ধমকি দিয়া আছে। আৰু তেখেতে ক'লে যে আপোনালোকক সকলোকে কৈছিলো যে আপোনালোকে ভোটাৰ তালিকাৰ কি কয় যেটো ৰিভিজন চলি আছে সেটোত ইম্পৰ্টেন্স দিয়ক, আটাইতকৈ বেছি ইম্পৰ্টেন্স দিয়ক। আৰু তেখেতে ক'লে যে এতিয়া আমাক 12 তাৰিখৰ ভিতৰত আপোনালোকৰ সকলো এমএলএ বিলাক এনেকৈ কৈছে, সকলো এমএলএ, সকলো ডিস্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে। তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম। একদম স্পষ্ট ভাষাত মই কথাখিনি শুনি আছো। সেইটো কি জানি 8:30 বা এনেকুৱা অকণমান ইফাল সিফাল হ'ব, সেই সময়খিনিত আমি শুনি আছো। পুৰা স্পষ্টকে তেখেতে কৈছে যে এতিয়ালৈকে কিয় তোমালোকে কামটো চিৰিয়াছলি লোৱা নাই, আপোনালোকে কিয় কামটো চিৰিয়াছলি লোৱা নাই। আপোনালোকে বুথ ভিত্তিক, এনেকে কৈছে, বুথ ভিত্তিক যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব। নিৰ্দেশ দিছে এমএলএ বিলাকক, নিৰ্দেশ দিছে জিলাৰ সভাপতি বিলাকক আৰু নিৰ্দেশ দিছে
মণ্ডল সভাপতিবিলাকক বিজেপিৰ যে বিজেপিৰ য'ত ভেটি দুৰ্বল য'ত ভোট নিদিয়ে সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া আৰু 12 তাৰিখৰ ভিতৰত দিব লাগিব এনেকৈ কৈছে তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছো তেওঁ কাম চলাই আছে আৰু তেওঁৰ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব মোৰ তেতিয়া কান মোৰ গৰম হৈ গৈছিলে যিজন লিডাৰৰ লগত বহি আছো তেওঁ খুব অস্বস্তি পাই আছে কিন্তু অলপ আগতে যেহেতু জিলা সভাপতি এমএলএ বিলাক আৰু মন্ত্ৰী বিলাক তেওঁলোকক গালি পাৰি আছে যে কিয় তোমালোকে এই ভিডিঅ' কনফাৰেন্সটোত সবে অহা নাই গতিকে তেওঁ বন্ধ কৰিব পৰা নাই তেওঁ মুখখন দেখুৱাবলৈ চেষ্টা কৰিছে মই নিজে দেখি আছো আৰু এনেকে একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি জিলা সভাপতি আৰু এমএলএ বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংঘালক 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকে কৈছে আৰু বাকি মন্ত্ৰী এমএলএ জিলা সভাপতি বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক তালিকা বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে আৰু তেওঁ বাৰম্বাৰ কৈছে যে এইটো গুৰুত্ব দে এইটোত গুৰুত্ব দিয়ক এইটোত গুৰুত্ব দিয়ক এতিয়া মোক হয়তো কোনোবাই ক'ব পাৰে যে সেইদিনা 8 তাৰিখৰ দিনাই 4 তাৰিখৰ দিনাই 8টা বজাত ভিডিঅ' কনফাৰেন্সখন হোৱা নাই 8টা 10 মানত হোৱা যেন মোৰ লাগিছে 8টা 10 মানত অলপ চাগে লেট হৈছে তো ভিডিঅ' কনফাৰেন্সখন হৈছে আৰু মোক কোনোবাই ক'ব পাৰে যে আপুনি লগে লগে কথাটো কিয় হুলস্থুল নকৰিলে মোৰ কাৰণে সেইটো এটা অতি নৈতিকতাৰ প্ৰশ্ন আছিল কাৰণ মই যাৰ লগত বহি আছিলো মই যদি লগে লগে হুলস্থুল কৰি দিওঁ তেতিয়া হলে তেওঁ মোৰ লগত বহি থকা কথাটো প্ৰমাণিত হৈ যাব চৰকাৰে সেইটো উলিয়াই ল'ব পাৰিব আৰু সেই কাৰণে মই মানে বহুত মানসিক টেনচনত ৰৈ আছিলো যে মই কি কৰো তাৰ পাছত নিজে মই সিদ্ধান্ত ললো আৰু মোৰ দলীয় সতীৰ্থ কেজনমানৰ লগত কথা পাতি সিদ্ধান্ত ললো যে ইমান ডাঙৰ জাতীয় প্ৰশ্নটো মই এজন মানুহৰ ফিউচাৰৰ কাৰণে এজন মানুহক সেই দলটোৱে বেয়া পাব হেতুৰ কাৰণে মই মানে এটো লুকুৱাব নোৱাৰো হেতু মই দেৰি কৰিব নোৱাৰো সেই কাৰণে মই আজি আপোনালোকক ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ সন্মুখত মোৰ কথাগিটা আটাইগিটা আপোনালোকৰ সন্মুখত কৈ দিলো নিউজ ডেস্ক ৰিপোৰ্ট মাস্কো এক্সপ্ৰেছ